অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। আনন্দিত প্ৰতিজন অসমীয়া। আৰু আজি এই সন্দৰ্ভত মই কথা পাতিবলৈ উপস্থিত আছো মহাকাব্যৰ গৱেষক, অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা সাহিত্যিক ডক্টৰ মালিনীৰ বাসগৃহত। তেখেতৰ লগত কিছু কথা পাতিম, তেখেতৰ মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। প্ৰথমে বাইদেউক স্বাগতম জনাইছো। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে, এই সন্দৰ্ভত আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব? প্ৰথম কথা, ধ্ৰুপদী শব্দটোৰ অৰ্থ কি? এইটো আমি যে ক্লাছিকেল বুলি কওঁ, শাস্ত্ৰীয় সংগীত কওঁ, শাস্ত্ৰীয় সাহিত্য কওঁ, সেই ক্লাছিকেল শব্দটোৱেই হ'ল ধ্ৰুপদী সাহিত্য, ধ্ৰুপদী। আৰু আমাৰ বৰগীত, ভজন ইত্যাদিবোৰ, এইবোৰো হৈছে শাস্ত্ৰীয় সংগীত, ধ্ৰুপদী সংগীত। এইবোৰে আগতেই পাইছে স্বীকৃতি। সত্ৰীয়া নৃত্য, সত্ৰীয়া সংগীত। এতিয়া কথা হ'ল ধ্ৰুপদী আমাৰ ভাষাটো স্বীকৃতি পাইছে, বৰ সুন্দৰ কথা। প্ৰথম কথা, অসমীয়া ভাষাটো অতি প্ৰাচীন। আমাৰ অসমৰ বুৰঞ্জীয়ে ঢুকি পোৱাৰ বহু পূৰ্বৰে পৰা অসমত অসমীয়া ভাষাত সাহিত্য ৰচনা হৈছে। আৰু এই ধ্ৰুপদী ভাষা বুলি যদি আমি কওঁ, তেতিয়াহ'লে ক'ব লাগিব কি কি কাৰণতনো ই ইমান সুন্দৰ হ'ল। হ'ল আমাৰ ই চিৰন্তন এই ভাষা। এই ভাষাটো হ'ল শক্তিমান ভাষা। এই ভাষাটোত ৰূপ আছে, সৌন্দৰ্য আছে, মহত্ব আছে। অসমীয়া ভাষাত বিশ্বৰ প্ৰথমতে ভাৰতবৰ্ষ বুলি কৈ লওঁ। ভাৰতবৰ্ষৰ প্ৰতিটো ডাঙৰ যিবোৰ পুথিভঁৰাল আছে, তাত কোনোবা নহয় কোনোবা এখন আপুনি আমাৰ সাঁচিপাতৰ পুথি পাবই পাব। এই কথাখিনি আমাৰ এটা প্ৰকল্প অধ্যয়ন কৰোঁতে আমি এই কথাটো ইতিমধ্যে উদ্ধাৰ কৰিছো। গতিকে এই ভাষাটোৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে ভাৰতবৰ্ষত। আৰু কেইবাটাও ভাষাই পাইছে, আগতেও পাইছে। মাৰাঠী ভাষা, উৰিয়া ভাষা, তাৰপাছত দাক্ষিণাত্যৰ এই যে আমাৰ কুচিপুড়ি, কানাড়া ভাষা নহয়, কানাড়া ভাষা, এনেকৈ বহুত, আৰু বাংলা ভাষাই পাইছে। এতিয়া এইখিনি ভাষাই পাইছে। গতিকে অসমৰ ভাষাটোৱে পাবই বুলি আমি ইমান তেনেধৰণে ভবা নাছিলোঁ, যদিও সাহিত্য সভাই এই কথাটো উত্থাপন কৰিছিল। কিন্তু বৰ সুন্দৰ কথা, ই স্বীকৃতি পালে। কিন্তু স্বীকৃতি পালে তাৰমানে আমি যি সাহিত্যই কৰোঁ সিয়ে একদম উচ্চ হৈ নাযায়। তাৰমানে হ'ব লাগিব এতিয়া আমাৰ প্ৰতিজন লেখকৰ দায়িত্ব বাঢ়িল। আমি অধ্যয়ন গভীৰভাৱে কৰিব লাগিব, শুদ্ধ তথ্যৰ সৈতে কৰিব লাগিব। কাৰণ আমাৰ লেখাবোৰ চিৰন্তন হ'ব লাগিব, আমাৰ লেখাবোৰত মহত্ব থাকিব লাগিব। বাৰপাচি ভুলেৰে মই ধৰক এটা প্ৰবন্ধ লিখিলোঁ, এখন গ্ৰন্থ লিখিলোঁ, সেয়া ধ্ৰুপদী সাহিত্য বুলি ক'ব নোৱাৰি। একেবাৰে সুন্দৰ। সংস্কৃতৰ পৰা উদ্ভৱ হোৱা ভাষাই হ'ল ধ্ৰুপদী সাহিত্য। আপোনালোকে জানে যে অসমীয়া যি ভাষা, সি এক সংস্কৃতৰ পৰা উদ্ভৱ হৈছে, তাৰ পৰা আহিছে। গতিকে এই সুন্দৰ সাহিত্যটো এতিয়া আমাৰ অসমৰ লেখকসকলৰ, পাঠকৰো, যিসকলে কয়, আনকি আজি যে মোক এই প্ৰশ্ন সুধিবৰ কাৰণে আপোনালোক আহিছে, আপোনালোকৰো দায়িত্ব আছে। সুন্দৰ শুদ্ধ শব্দেৰে, উচ্চাৰণেৰে এই কথাবোৰ আমাক সুধিব লাগিব প্ৰশ্ন সোধোতে। আৰু যদি উচ্চাৰণত ভুল হয়, সেয়াক আমি ধ্ৰুপদী সাহিত্য বুলি গ্ৰহণ কৰিব নোৱাৰিম। কিন্তু গতিকে এতিয়া ইয়াৰ পালো, আমাৰ এতিয়া দায়িত্ব বহুত। উন্নত মানৰ সাহিত্য সৃষ্টি কৰিবৰ কাৰণে উন্নত মানৰ গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। অধ্যয়নৰ অবিহনে কোনো সাহিত্যই শ্ৰেষ্ঠ হ'ব নোৱাৰে। শ্ৰেষ্ঠটোতো বাদেই, গ্ৰহণযোগ্যও নহয়। গতিকে আৰু এইটো আমাৰ ভাৰতীয় সাহিত্যটো কৈছে
যে উপহাৰ এটা বৰ ধুনীয়া এটা শ্লোক আছে। মই শ্লোকটো এই মুহূৰ্তত মনত পেলাব পৰা নাই বাৰু, সেইকাৰণে এইটো অৰ্থটোকে কওঁ যে কি বস্তুখিনি শ্ৰেষ্ঠ। কৈছে যে যজ্ঞৰ ভিতৰত অশ্বমেধ যজ্ঞ শ্ৰেষ্ঠ, আৰু স্তৱৰ ভিতৰত শ্লোকৰ ভিতৰত শ্ৰী শ্ৰী চণ্ডী শ্ৰেষ্ঠ, আৰু কৈছে উপহাৰৰ ভিতৰত গ্ৰন্থই শ্ৰেষ্ঠ। গ্ৰন্থ মানে সেই উচ্চমানৰ অধ্যয়নপুষ্ট লোকে সৃষ্টি কৰা সেই গ্ৰন্থ, সেয়ে হৈছে শ্ৰেষ্ঠ। আজি এই সন্ধিক্ষণত এই সুন্দৰ মুহূৰ্তটোত আমি সুখী, কিন্তু অকল সুখী হৈ থাকিলেইতো নহ'ব ধ্ৰুপদী ভাষা বুলি ক'লে। গতিকে মই কৈছোৱেই যে আমাৰ দায়িত্ববহুল, চিন্তাও বহুত, যে বহুত পঢ়িব লাগিব, বহুত অধ্যয়ন কৰিব লাগিব, গভীৰৰ পৰা আমি গভীৰলৈ যাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।